মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 11 ভাগ 1 বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে, তুমি বাস কৰা জিলাখনত কি কি ভাষা কোৱা মানুহ আছে, সেই অনুসৰি বাকচকেইটা পূৰ কৰা। যিহেতু মই মৰিগাঁও জিলাত থাকোঁ, গতিকে মৰিগাঁও জিলাত কোৱা ভাষাসমূহৰ নাম মই ইয়াত তোমালোকক লিখি দিছোঁ। তোমালোকে বাস কৰা জিলাত মানুহে কোৱা ভাষাবোৰৰ নাম ইয়াত লিখি দিবা। যদি তোমালোকে মৰিগাঁও জিলাত বাস কৰা, তেতিয়া তোমালোকে লিখিব পাৰা অসমীয়া, তিৱা, বঙালী, বড়ো, কাৰ্বি, হিন্দী, নেপালী, ৰাভা। দুই নম্বৰত দিয়া আছে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান আহাৰ আৰু সেয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শস্যৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। মই তোমালোকক এই তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। এইফালে প্ৰথম স্তম্ভত তোমালোকে ৰাজ্যৰ নাম লিখিবা। তোমালোকে লিখিবা অসম, প্ৰধান আহাৰ এইফালে লিখিবা ভাত, মাছৰ জোল, ব্যৱহৃত শস্য এইফালে লিখিবা ধান, চাউল। তাৰপাছত লিখিবা পঞ্জাৱ, এইফালে লিখিবা মাক্কি দি ৰুটি, সৰচো দা শাক, এইফালে লিখিবা মাকৈ। এইফালে লিখিবা পশ্চিম বংগ, এইফালে লিখিবা ভাত, মাছ, এইফালে লিখিবা ধান, চাউল। এইফালে লিখিবা তামিলনাডু, এইফালে লিখিবা ইডলি, দোচা। তাৰপাছত এইফালে লিখিবা চাউল আৰু মাটিমাহ। এইফালে লিখিবা ৰাজস্থান, এইফালে লিখিবা দাল বাটি চুৰমা, এইফালে লিখিবা ঘেহু আৰু বাজৰা। এইফালে লিখিবা বিহাৰ, এইফালে লিখিবা লিট্টি চৌখা। তাৰপাছত এইফালে লিখিবা ঘেহু আৰু বুটৰ গুড়ি। তোমালোকে এইখিনি চাই লিখি ল'বা। তিনি নম্বৰত দিয়া আছে, ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰে সৈতে নাম সংগ্ৰহ কৰি এখন স্ক্ৰেপ বুক বা ফটো এলবাম প্ৰস্তুত কৰা। মই তোমালোকক ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰ সৈতে এখন এলবাম প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। চাৰি নম্বৰত দিয়া আছে, ভাৰতৰ বিভিন্ন ঠাইৰ গৃহশৈলীৰ চিত্ৰ সংগ্ৰহ কৰি এখন স্ক্ৰেপ বুক প্ৰস্তুত কৰা। মই তোমালোকক ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইৰ গৃহশৈলীৰ চিত্ৰ সংগ্ৰহ কৰি এখন স্ক্ৰেপ বুক প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা।
5 নম্বৰত দিয়া আছে 26 জানুৱাৰী আৰু 15 আগষ্টক বাদ দি আৰু কি দিৱস আমি সমগ্ৰ ভাৰততে একে তাৰিখতে পালন কৰোঁ। তলত দেখুওৱা ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক 26 জানুৱাৰী আৰু 15 আগষ্টক বাদ দি কি দিৱস আমি সমগ্ৰ ভাৰততে একে তাৰিখতে পালন কৰোঁ ইতিমধ্যে তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা এইফালে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী, 14 নৱেম্বৰ শিশু দিৱস, 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। তোমালোকে এইখিনি চাই লিখি ল'বা। ছয় নম্বৰত দিয়া আছে ভাৰতৰ কোন ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়। তোমালোকে উত্তৰত লিখিবা। ইতিমধ্যে মই তোমালোকক লিখি দিছোঁ কোন ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়। তোমালোকে লিখিবা অসম, পশ্চিম বংগ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, তামিলনাডু। 7 নম্বৰত দিয়া আছে ভাৰতীয় 100 টকীয়া, 200 টকীয়া, 500 টকীয়া নোটত থকা ভাষাকেইটাৰ নাম লিখা। মই তোমালোকক ইতিমধ্যে 100 টকীয়া, 200 টকীয়া আৰু 500 টকীয়া নোটত থকা ভাষাকেইটাৰ নাম লিখি দিছোঁ। তোমালোকে লিখিবা অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, কাশ্মীৰী, কোঙ্কণী, মালয়ালম, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, তামিল, তেলেগু, উৰ্দু। তোমালোকে এইখিনি চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে তোমালোকৰ সহপাঠীসকলে বছৰটোৰ ভিতৰত কি ধৰ্মীয় উৎসৱ পালন কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে তোমালোকৰ সহপাঠীসকলে বছৰটোৰ ভিতৰত কি ধৰ্মীয় উৎসৱ পালন কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰিবা। উদাহৰণস্বৰূপে মই তোমালোকক ইয়াত কেইটামান ধৰ্মীয় উৎসৱৰ নাম লিখি দিছোঁ। তোমালোকে লিখিব পাৰা দুৰ্গা পূজা, ঈদ উল ফিতৰ, শ্ৰীকৃষ্ণ জন্মাষ্টমী, বৰদিন, খ্ৰীষ্টমাছ, মহৰম, সৰস্বতী পূজা, ফাকুৱা, দৌল উৎসৱ, গুৰু নানক জয়ন্তী, শংকৰদেৱৰ জন্মোৎসৱ, বুদ্ধ পূৰ্ণিমা। তোমালোকে এইখিনি চাই লিখি ল'বা।